নমস্কাৰ শ্ৰদ্ধা ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰবেদসকল আমি ইতিমধ্যে জানো প্ৰত্যেক বছৰে গুণোৎসৱত A+ পোৱা বিদ্যালয়সমূহক অসম চৰকাৰৰ তৰফৰ পৰা এটি বিশেষ কি কৰা হয় সাহায্য প্ৰদান কৰা হয় আৰু এই বাৰো সেই সাহায্য প্ৰদান কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইতিমধ্যে 2024 চনত যি গুণোৎসৱ অনুষ্ঠিত হৈ গল 2024 চনত অনুষ্ঠিত হৈ যোৱা গুণোৎসৱত যিবিলাক বিদ্যালয়ে A+ পাবৰ কাৰণে সক্ষম হৈছিল সেই বিদ্যালয়বিলাকক শ্ৰীমন্ত শংকৰদেৱ ইন্টাৰনেশ্যনেল অডিটৰিয়াম গুৱাহাটীত কি কৰা হ'ব 27 মাৰ্চ তাৰিখে এই আৰ্থিক বৰঙনি বা আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হ'ব এতিয়া কথাটো হল আমাৰ কিমানখন বিদ্যালয়ক এই আৰ্থিক বৰঙনি প্ৰদান কৰা হ'ব 2024 চনত A+ পোৱা 11594 খন বিদ্যালয়ক এই আৰ্থিক বৰঙনি প্ৰদান কৰা হ'ব আমাৰ প্ৰতিখন জিলাৰ পৰা যেহেতু ইতিমধ্যে A+ পোৱা বিদ্যালয়বিলাকক ইতিমধ্যে চিনাক্ত কৰা হৈছে এতিয়া কোনখন জিলাৰ কিমানখন বিদ্যালয়ে গৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব তাক লৈ এক নিৰ্দেশনা প্ৰদান কৰা হৈছে নিৰ্দেশনাটোত কোৱা হৈছে প্ৰতিখন ডিস্ট্ৰিক্টৰ শীৰ্ষ 20খন A+ পোৱা বিদ্যালয়ক তাত অংশগ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনোৱা হৈছে এতিয়া কোন ব্যক্তিয়ে তাত গৈ অংশগ্ৰহণ কৰিব প্ৰধান শিক্ষক বা নোডেল টিচাৰে গৈ তাত অংশগ্ৰহণ কৰিব অৰ্থাৎ আমাৰ যিমানবিলাক বিদ্যালয়ে A+ পাইছিল A+ পোৱা বিদ্যালয়বিলাকৰ ভিতৰত প্ৰতিখন জিলাৰ শীৰ্ষ 20খন বিদ্যালয়ৰ প্ৰধান শিক্ষক বা নোডেল টিচাৰে এই 27 তাৰিখৰ বঁটা প্ৰদান অনুষ্ঠানটোত উদগনিমূলক বঁটা প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকিবৰ কাৰণে আহ্বান জনোৱা হৈছে লগতে কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰৰ ক্ষেত্ৰত এই নিৰ্দেশনাটো অলপ সলনি কৰি দিয়া হৈছে কামৰূপ মেট্ৰ আৰু কামৰূপ গ্ৰাম্যৰ ক্ষেত্ৰত 20 জনৰ পৰিৱৰ্তে শীৰ্ষ 50খন বিদ্যালয়ক অৰ্থাৎ গুণোৎসৱত A+ পোৱা শীৰ্ষ 50খন বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা নোডেল শিক্ষকসকলক এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে গতিকে শ্ৰদ্ধা ছাৰবেদসকল ভিডিঅটোৰ জৰিয়তে আপোনালোকে এই কথাখিনি জনালো নিশ্চয় আপোনালোকে উপকৃত হৈছে আৰু আমি সকলোৱে ভাবি আছিলো নিশ্চয় যে কি 2024 চনত ইতিমধ্যে যেহেতু গুণোৎসৱ হৈ গল ৰিজাল্ট ঘোষণা কৰা হল তাৰ এই যেটো আৰ্থিক বৰঙনি A+ বা বিদ্যালয়সকলক কেতিয়া প্ৰদান কৰা হ'ব এতিয়া নিশ্চয় ডেট আহি গল মাৰ্চ মাহৰ 27 তাৰিখে এই অনুষ্ঠান প্ৰদান কৰা অনুষ্ঠানত 27 তাৰিখে এটি অনুষ্ঠানৰ জৰিয়তে এই বঁটা প্ৰদান কৰা হ'ব উদগনিমূলক বঁটাই হওক বা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু প্ৰতিখন জিলাৰ পৰা 20 জনকৈ প্ৰধান শিক্ষক বা নোডেল টিচাৰে অংশগ্ৰহণ কৰাৰ বিপৰীতে কামৰূপ মেট্ৰ আৰু কামৰূপ গ্ৰাম্যৰ পৰা 50 জনকৈ প্ৰধান শিক্ষক বা নোডেল টিচাৰে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব ছাৰবেদসকল ভিডিঅটো যিমান পাৰে আগলৈকে ফৰৱাৰ্ড কৰিব ভিডিঅ ডেসক্ৰিপচনত থকা আমাৰ লিংকত গৈ ক্লিক কৰি আমাৰ গ্ৰুপত জয়েন হৈ ললে আমাৰ এনেকুৱা ধৰণৰ যিকোনো ভিডিঅৰ খবৰ আপোনালোকে পোনপটীয়াভাৱে পাবৰ কাৰণে সক্ষম হ'ব ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব